আমি আপোনাসবক প্ৰথমবাৰৰ বাবে দৰ্শন পাই আমি ধন্য হৈছো এতিয়া কথা হৈছে আপোনাসব বাক্যৰ সাক্ষীয়ত লৈ যদিও শাস্ত্ৰভাগ পাঠদান কৰিবলৈ আমি আগবাঢ়িব বিচাৰিছো ইয়াৰ মাজতে আমাৰ সুৰ সঞ্চাৰ শব্দ উচ্চাৰণৰ সহিতে অজানিতে কিছু পিছ হৈ যাব পাৰে তাৰ বাবে আমি প্ৰথমবাৰৰ বাবে আপোনাসবৰ শ্ৰীচুনত সেৱা ধৰিছো আৰু লগতে আমাৰ আজি পাঠৰ আৰম্ভণি কৰিবলৈ আমি আগবাঢ়িব বিচাৰিছো কৃষ্ণ এতিয়া আহিছে সত্যাজিতৰ শ্যামন্তক মণি লাভ পদ জয় কৃষ্ণ প্ৰণাম পৰমানন্দ মুকুন্দ মাধৱ ভগত জনৰ যিদু পৰম বন্ধৱ ভুকুটি মুকুটি যাৰ শ্ৰৱণ কীৰ্তনে তাহাৰ উৎসৱ আৰু শুনা সৰ্বজনে আৰম প্ৰথমতে বিবাহ কৰি ৰুক্মিণী সুন্দৰী আৰু সাত কইনা বিবাহ কৰিলা মুৰাৰী সৈত ভ্ৰম মিত্ৰ বিন্দ্ৰাজম্বৱতী অকলিন্দী লক্ষণা ভদ্ৰা মহাৰূপৱতী আৰু ৰুক্মিণী সহিতে অস্ত মহি কৃষ্ণৰ অসম্বৰ বিবাহ শুনি মনোহৰ আৰু শতাধিক 16,000 কন্যাক নৰকক মাৰি কৃষ্ণে অনিদাৰক একদিনে বিবাহ কৰি নাৰায়ণে ঈশ্বৰ কৃষ্ণৰ লীলা বুজে কোন জনে কৃষ্ণ এতিয়া এই পদবন্ধে আমাক জনাইছে যে ভকতৰ ভগৱন্ত বোলে বান্ধৱ ভগৱন্ত ভকত বান্ধৱ বুলি কৈছে আৰু ভকতৰো বান্ধৱ ভগৱন্ত বন্ধু মানে ভগৱন্তই চিন্তাবিলাকৰ কেন্দ্ৰস্থল ভকত বুলি ভাবে ভকতেও নিজৰ চিন্তাৰ কেন্দ্ৰস্থল ভগৱন্ত বুলি ভাবে সেইকাৰণে ভকত আৰু ভগৱন্ত দুয়ো বান্ধৱ এতিয়া ভকত বান্ধৱ পৰম পুৰুষ ভগৱন্তই ভকত আৰু ভগৱন্তৰ মাজৰ এই সম্বন্ধটো চিৰস্থায়ী কৰিবৰ কাৰণে ইয়াত ৰূপক কাহিনীৰ আলমত
কি হিচাপে শৈলী হিচাপে কি ললে বিবাহ অতি সুন্দৰকৈ কৈ গ'ল ৰুক্মিণীকে প্ৰমুখ কৰি জাম্বুৱতীকে আদি কৰি সত্যভামাকে আদি কৰি যিয়ে ভগৱন্তৰ এই ভক্তিময় ভাৱনাত নিজকে সমৰ্পণ কৰিছে সেই সকলক ভগৱন্তই বিবাহ কৰে ইয়াৰ উপৰিও এই সকলৰ উপৰিও আৰু 16,000 নাৰী ভগৱন্তই বিয়া কৰাইছে বুলি কৈছে তাকে যেনিবা বহুতে বাস্তৱিক ৰূপত কথা পাতোতে ইয়াৰ বিকৃত ৰূপ দি দিয়ে কি বুলি কয় যে কৃষ্ণই যদি ইমান খোপা বিয়া কৰাব পাৰে আমি বিয়া কৰোৱাত কি বাধা আছে বুলি বহুতে অপব্যাখ্যাও কৰা দেখিবলৈ পোৱা যায় কিন্তু ইয়াৰ পৰম তত্ত্বটো আমি শাস্ত্ৰৰ পৰা তুলি ধৰিব লাগিব কাৰণ মহাপুৰুষ মাধৱদেৱে কৈছে যে পৰম তত্ত্বটো বুজাটো ইমান সহজ নহয় ও পৰম দুৰ্বোধ আত্মা তত্ত্ব তাৰ জ্ঞান অৰ্থে হৰি যত লীলা অৱতাৰ ধৰা তুমি কৃপাময় হৰিৰ চৰণ ক্ষুধা সিন্ধু তাতে স্নান ক্ৰিয়া কৰে দীন বন্ধু চাৰি পুৰুষাৰ্থ তৃণৰ সমকৰ ভগৱন্তৰ আত্মা তত্ত্বটো উপলব্ধি কৰাটো ইমান সহজ নহয় সেইকাৰণে ইয়াতে যে বিবাহ সমূহৰ কথা উল্লেখ কৰিলে এতিয়া আপুনি আমি বৰ্তমান সময়ত কি কৰিব লাগিব অকল ৰুক্মিণী লক্ষী সত্যভামা জাম্বুৱতী আন আনুষাংগিক নাৰীসকলে কৃষ্ণৰ লগত যে বিয়া কৰাইছে অকল তেওঁলোকৰ বিবাহখন চালি নহব আপুনি আমিও কৃষ্ণৰ লগত কিন্তু বিবাহৰ সম্বন্ধত বান্ধ খাব লাগিব কিন্তু সেই বিবাহৰ সম্বন্ধটো আমি শাস্ত্ৰৰ দৃষ্টিৰে চাব লাগিব অৰ্থাৎ আমিও কৃষ্ণৰ লগত বিয়া কৰাব লাগিব কেনেকৈ নাৰায়ণ দাস ঠাকুৰ তাই ফকৰা যোজনাত কৈছে ও কুকুৰে বিয়া কৰালে বাঘৰ জীয়াৰী তাকে দেখি ভালুক উপাই এৰিলে ঘৰ বাৰী কুকুৰে বোলে বাঘৰ জীয়েকৰ লগত বিয়া কৰালে ভালুক বিলাক বোলে পলাই পেলাই লৰ মাৰিলে গতিকে আমিও এতিয়া কৃষ্ণৰ লগত এই বিবাহ নামৰ পবিত্ৰ বন্ধনত আমি বান্ধ খাব লাগিব কেনেকৈ বান্ধ খাব লাগিব এতিয়া আপুনি আমি যিসকলে ৰাম নামৰ মহিমা উপলব্ধি কৰা নাছিলে সাধু সংগৰ মূল্য বুজা নাছিলে কিন্তু কালক্ৰমত উপলব্ধি কৰি গুৰুত আশ্ৰয় গ্ৰহণ কৰি সাধু সংগৰ যোগেদি নামৰ লগত যদি সম্বন্ধ কৰে সেইটোৱে হ'ল বিবাহ আজি 7 দিনীয়া কাৰ্যসূচীৰে আমাক নামৰ লগত সম্বন্ধ স্থাপন কৰাইছে কোনে কৰাইছে গুৰু কি দেৱ কি নাম কি ভকত কি চাৰিটা বস্তু উপলব্ধি নকৰা বহু ব্যক্তিয়ে অনুধাৱনৰ যোগেদি উপলব্ধি কৰি ভাগৱতৰ জ্ঞানৰ দ্বাৰা কি কৰিছে নামৰ লগত সম্বন্ধ স্থাপন কৰিছে তেনে দ্বিতীয় স্কন্ধ ভাগৱতে কৈছে যাৰ কৰ্ণ পথত নগৈল দামোদৰ কুকুৰ সদৃশ সিটো নিৰ্গত পাম কৃষ্ণৰ ৰাম কৃষ্ণৰ শব্দৰে নিজৰ কাণখন অলংকিত কৰিব নজনা ব্যক্তি কুকুৰ সদৃশ বুলি কৈছে তেনেকুৱা ব্যক্তিয়ে যদি বুজি পাই পেলাই নামৰ লগত সম্বন্ধ কৰে ধৰ্মৰ জীয়াৰী হ'ল নাম এই নামৰ লগত যদি বিবাহ কৰে তেতিয়া কি হয় কাম ক্ৰোধ লোভ স্বৰূপ ভালুক বিলাক দেহ আৰু মনৰ পৰা ওলাই গুচি যায় সেই বিবাহখন আমাক বুজাবৰ কাৰণে ইয়াত এই কৃষ্ণ আৰু বিভিন্ন নাৰীৰ লগৰ সম্বন্ধৰ কথা কৈছে গতিকে কৃষ্ণই
100খন 1000খন লাখখন কোটিখন বিয়া কৰালে বুলিয়ে আমি এই যে বাহ্যিক জীৱনত সেইটো কৰিব লাগিব তেনেকে কোৱা নাই আমি কি কৰিব লাগিব ভগৱন্তই বাংময় মূৰ্তি ৰূপে দি থৈ যোৱা নাম তত্ত্বৰ লগত আমাৰ সম্বন্ধ ঘটাব লাগিব তেতিয়াহে আমাৰ জীৱন আৰু জন্ম সফল হ'ব তেতিয়াহে আমাৰ সম্বন্ধবিলাক পূৰ্ণাংগ হ'ব এই উপলব্ধি আজি আমাক সুন্দৰকৈ ভাগৱতৰ যোগেদি বুজাবলৈ যত্ন কৰিছে গতিকে এই কথাটো আমাক কৈছে আৰু কৈ কি বুলি ক'লে যে কোনে কৃষ্ণৰ লীলাৰ মহিমাৰ কথা বুজিব বা কৈ শেষ কৰিব পাৰিব তেওঁৰ মহিমা ইমানে অনন্য আপুনি আমিতো বাদেই স্বয়ং যশোদা মাতৃয়েও তেওঁৰ লীলা ধৰিব পৰা নাছিল যাৰ কাৰণে কিয় তই মাটি চপৰা খালি বুলি সৰু ল'ৰাৰ দৰে মুখখন মেলি দিওঁতে কি হ'ল হে ৰাম যশোদা সুধিলা ধৰি কিয় মাটি খালি নখাও বুলিয়া দান্ত বাইলা বনমালী গৰ্ভতে দেখিলা দেৱী ভুৱন চৌধয় কৰিলন্ত স্তুতি আতি পৰম বিস্ময় নিজৰ মাতৃয়ে বুজি পোৱা নাছিল আপুনি আমিও ভগৱন্ত অনন্তৰ লীলাৰ মহিমা বুজি শেষ কৰিব নোৱাৰো গতিকে আমাক এতিয়া পদে মাত্ৰ এটা কথাই ক'লে কি কৰা কৃষ্ণৰ এনে ধৰণৰ আনন্দযুক্ত কাহিনীৰ দ্বাৰা প্ৰকাশিত হোৱা কথাখিনি শ্ৰৱণ কৰা কীৰ্তন কৰা আৰু মুক্তিৰ পথ সাধন কৰা বিচাৰিব নালাগে কিন্তু ঈশ্বৰে তোমাক কৃপা কৰিব এই কথা জনাইছে ইয়াৰ পিছত কি ক'ব আমি চাওঁ হে ৰাম এদিক্ষণে কহু কৃষ্ণ বিবাহৰ কথা পদুম জন্মৰ পাছে কহিবু ব্যৱস্থা শোকে কহিলন্ত পৰীক্ষিত নৃপতিত অকৃষ্ণক কলংক দিলা ৰাজা সতাজিত শ্যামন্তক মণি সমে নিজ নাখানি ভয় হুইয়া মাধৱক দিলে আপুনি হেন শুনি পৰীক্ষিত মুনিত পুচন্ত তৈলোক্য ঈশ্বৰ হৰি দেৱ ভগৱন্ত তংক কিবা কলংক দি লেজিত কহিউক গুৰু মূৰ থিৰ কচিত কেন মতে সতাজিতে পাইলে শ্ৰীমন্তক আৰম কেন মতে কন্যা বিহা দিলে কৃষ্ণক তজুপদ মুখে হৰি চৰিত্ৰ অমৃত যতে শুনো আৰু শুনিবা কচিত শোক নিগদ দি শুনা সাধু পৰীক্ষিত অৰম চিৰকাল সূৰ্য কৱৰ শিলাখজিত অনেক বৎসৰে তুষ্ট
ভৈলা দিবাকৰ সত্ৰাজিতে ভকতিক ৰিলানি নিৰন্তৰ স্বামী গুচি সূৰ্য পাছে সখা ভৈলা তাৰ অৰবস্য মন্তক মণিগুট দিল আপোনাৰ মণি পায়া কণ্ঠ পিন্ধিলা সতাজিত আদিত সতি সজ্জলে চিত হৰিষিত ঐৰাম দ্বাৰকাক গয়া পাছে ভৈলা উপস্থিত তাক দেখি সবে প্ৰজা ভৈলা সচকিত মণিৰ জ্যোতিক তাক নপাৰি খুব লক্ষিত আদিত সন্ত বুলি ভৈলে ক সংকেত অন্য বোলে অ বা কিনো বিপৰীত আদিত সন্ত দেখা কৃষ্ণক বন্দিত জ্যোতিৰ প্ৰভাৱে চকু মেলা ননজায় অৱাতে বেটে গৈল কদু মাধৱৰ ঠাই পাখা খেলি হৰি সেৱা চন্দ দেৱ হৰি অকহিবে লাগিলা সবে নমস্কাৰ কৰি কৃষ্ণ মাধৱক নমি দেয়া চন্দ দিনপতি অহি দেখি অতিশয় বাঢ়িল ভগতি কৃষ্ণ গতিকে পদবন্ধে কোৱা কথাখিনি আমি আলোচনা কৰিম ইয়াত কৈছে যে হে সেৱকসকল কৃষ্ণই কিমান গৰাকী কাক ক'ত কেতিয়া কেনেকে বিয়া কৰালে এই কথাখিনি অকণমান স্থগিত ৰাখিছো বিবাহৰ কথাকে কম কিন্তু অকণমান বেলেগ কাহিনীৰে কম যাৰ যোগেদি জগতৰ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী হৰিয়ে মণিচূৰ নামৰ অপযশ পাব লগা হ'ল শ্যামন্তক মণিচূৰ নামৰ অপযশ কেনেকৈ পালে এই কথাটো কেনেকৈ সত্ৰাজিতৰ জীয়ৰীক কৃষ্ণই বিয়া কৰাব লগা হ'ল এই সমস্ত কথা কম বুলি কোৱাৰ লগে লগে পৰীক্ষিত ৰজাই শুকদেৱক প্ৰশ্ন কৰিছে হে গুৰুদেৱ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী পৰম পুৰুষ ভগৱন্তইনো আকৌ কিয় চূৰৰ অপযশ পাব লগা হ'ল কিয় ইমান কলংকৰে তেওঁ কলংকিত হ'ব লগা হ'ল এই বিষয়ে মোক কোৱা মই শুনিবলৈ কিন্তু গভীৰ আগ্ৰহেৰে বাট চাই আছো এই বুলি পৰীক্ষিত ৰজাই শুকদেৱক প্ৰশ্ন কৰিছে গতিকে বাবাই সমস্ত কৈছে যে গোটেই কথাখিনি বোলে কেনেকুৱা অমৃতময় খোৱা আজি আমি একেৰাহে 5 দিন অতিক্ৰম কৰি আজি 6 দিন ভাগৱত শুনিলো এই ভাগৱত শুনাৰ পিছত ইয়াৰ প্ৰতিটো শব্দ শুনি আমি অমৃতৰ সোৱাদ পাব লাগিব অমৃত মানে কি নমৃত ইতি অমৃত অৰ্থাৎ ভাগৱত শুনিলে আমি নমৰো এটো সঁচা নহয় আকৌ দেই ভাগৱত শুনিলেও মৰিম ভাগৱত নুশুনিলেও মৰিম কিন্তু ভাগৱত শুনা মানুহৰ মনত কেতিয়াও মৃত্যুৰ ভয় নাথাকে সেইকাৰণে ভাগৱত ৰূপী অমৃতে কি কৰে আমাৰ মনৰ পৰা মৃত্যুৰ ভয় আঁতৰ কৰাই দিয়ে বাকি কোনো এনেকুৱা শক্তি নাই
যি শক্তিয়ে আপোনাৰ মনৰ পৰা মৃত্যুৰ ভয় আঁতৰ কৰিব। সেইকাৰণে সিদ্ধান্ত দিছে শাস্ত্ৰই, একো কালে মনুষ্যে বিদ তোৰ নেৰাই হাত কৃষ্ণ ভকতি যেবে নকৰে খাত কৃষ্ণ সেৱা দেখে মাত্ৰ গুছে মৃত্যু ভয় জানিয়া কৃষ্ণক ভজা কৰিয়া নিশ্চয়। গতিকে কৃষ্ণৰ নামৰ ৰসে আমাৰ মনৰ পৰা ভাগৱতৰ জ্ঞানৰ দ্বাৰা মৃত্যুৰ ভয় আঁতৰ কৰে। সেইকাৰণে ইয়াক অমৃত বুলি কৈছে। আৰু এই অমৃত এতিয়া পৰীক্ষিতদাই পান কৰিবৰ কাৰণে প্ৰশ্ন কৰিছে। সেইকাৰণে আমি যিমান পাৰি ভাগৱতৰ পৰা আমাৰ মনৰ শংকা দূৰ হোৱাকৈ শ্ৰৱণ কৰিব পৰাকৈ আমি মানসিকভাৱে প্ৰস্তুত হৈ এই ৰস পান কৰিব লাগিব। এতিয়া কৈছে যে কেনেকৈ এই শ্যামন্তক মণি সত্ৰাজিতে লাভ কৰিলে, যে সূৰ্যদেৱক সত্ৰাজিতে কৰা শুশ্ৰূষাৰ প্ৰতিফলত সূৰ্যই সেই মণি সত্ৰাজিতক প্ৰদান কৰিলে। আৰু তেওঁ মণিটো পাই পেলাই কি কৰিলে? কণ্ঠত পিন্ধিলে। কণ্ঠত যেতিয়া পিন্ধিলে, সেই মণিৰ যিটো পোহৰ, সেই যিটো দিব্য জ্যোতি, ই অতি তীক্ষ্ণতৰ, যিটো চকু মেলি দিলে চকুত বোলে চাট মাৰি ধৰে। এনেকুৱাকে তেওঁ পিন্ধি তেওঁ গৈ পেলাই ক'ত পালেগে? দ্বাৰকা পালেগে বুলি কৈছে। গতিকে দ্বাৰকাৰ লোকসকলেও সেই দৃশ্য দেখি পেলাই চমৎকৃত হৈছে, কাৰণ চকু মেলিবই নোৱাৰে। এই মণিৰ জ্যোতিৰ যিটো তীক্ষ্ণতা, সেই তীক্ষ্ণতাটোৰ প্ৰকোপটো ইমানেই ভয়াৱহ, ইমানেই আশ্চৰ্য, চকু মেলিলেও বোলে চকু জাপ খাই যায়, ইমান পোহৰ। গতিকে সেই মণি পিন্ধি সত্ৰাজিত গৈ পেলাই দ্বাৰকাত উপস্থিত হ'ল। দ্বাৰকাবাসীসকল সেই দৃশ্য দেখি পেলাই আচৰিত হৈছে। এয়া কি দেখিল? আগতেতো দেখা নাই। ইমান চমৎকৃত মণি, ইমান দিব্যজ্যোতি, এনেকৈ মনত ভাবিছে। আৰু ভাবি সকলোৱে গৈ পেলাই কৃষ্ণৰ ওচৰ পাইছেগে। কৃষ্ণই কি কৰি আছে? তাতে আনন্দ মনে পাশা খেলি আছে। আৰু সকলোৱে গৈ নমস্কাৰ জনাই কৃষ্ণক সেই কথাখিনি বাৰ্তা হিচাপে প্ৰদান কৰিছে। এতিয়া কি ক'বগে আমি পাঠৰ যোগেদি গম ল'ম। কৃষ্ণ তৰ ভয় হৰ অসংখ চক্ৰ গদা পদ্ম হৰ দামোদৰ নমো নাৰায়ণ অনমোজদো নন্দন গোবিন্দন অচন্দৱাদিত প্ৰভু তোমাক দেখিত অশ্ৰুতিৰ প্ৰভাৱে প্ৰভু নবাৰিলা গীত জুনু বোলা কৃষ্ণময়ী জয়কী নন্দন মূৰ পাশে সূৰ্যৱাকী বন্দকী
কেৰণ ঐ ৰাম ইটো কোন চিত ব্ৰহ্মা আদি দেৱগণ তোমাৰ চৰণ চাহি ফুৰে ৰাত্ৰি দিন যদু বংশে গুঢ়ৰূপে আছা তুমি জানি আৱেতে কেঁচাহিত সূৰ্য অচন্দ আপুনি ভকতৰ শুনি হেন করুণা বসন অহখিয়া মাতিলা পাছে কমল লোচন কৃষ্ণ এটা এটা কথা চাও ইয়াৰ দ্বাৰা আমাক এটা বস্তু বুজাই দিলে দ্বাৰকাবাসী সকলে সেই সূৰ্য সদৃশ দিব্য জ্যোতি প্ৰকাশিত কৰি অহাৰ বাৰ্তাটো দিবলৈ যাওঁতে কৃষ্ণক খবৰ দিয়াৰ কাৰণে প্ৰকাশ কৰা শব্দশৈলীৰ যিটো ব্যৱহাৰ এইটো চাওক ইয়াৰ দ্বাৰা আমাক কি বুজালে যে দ্বাৰকাপতি কৃষ্ণ এটা আমি কি কৰোঁ আমাৰ ঘৰলৈ কোনোবা যদি আলহী অতিথি আহে আমি যদি আমাৰ ঘৰৰ ইষ্টমিত্ৰ কুটুম্বক খবৰ দিব লগা হয় ক'ব লগা হয় তেতিয়াহ'লে আমি যি টি শব্দৰে আমি যেন তেনে কথাটো কৈ দায়িত্বটো সাৰি থৈ দিওঁ কিন্তু আজি দ্বাৰকাবাসীসকলে কৃষ্ণক কেনেকৈ খবৰ দিছে যে হে প্ৰভু ভকতৰ ভয় হৰণ কৰ্তা হে শংখ চক্ৰ গদা পদ্ম ধাৰণ কৰ্তা হে পৰম ব্ৰহ্ম তিলোচন তোমাৰ চৰণত প্ৰণিপাত জনাই কৈছো যে সূৰ্যৰ সমান জ্যোতিয়ে প্ৰকাশবন্ত হৈ আমাৰ দ্বাৰকাত তোমালৈ অপেক্ষিত হৈ আছে জুনু বোলা অৰ্থাৎ হে প্ৰভু তুমি সুধিব পাৰা যে তুমি কৃষ্ণৰূপী সূৰ্য থাকোঁতে আকৌ ইয়ালৈ সূৰ্যৰ কিহৰ আগমনৰ প্ৰয়োজন আছে বুলি তুমি সুধিব পাৰা তাৰ উত্তৰটো কওঁ শুনা যেনেকৈ গুণীয়েহে বুজে গুণীৰ মূল ঠিক তেনেকৈ তোমাৰ এই জ্যোতিৰ লগত সেই জ্যোতি একাত্ম হ'বৰ কাৰণে এক আনন্দৰ আদান প্ৰদান কৰিবৰ কাৰণে হয়তো আহিছে এই বুলি ভগৱন্তক সেই তীক্ষ্ণ জ্যোতিৰ প্ৰভাতৰ দ্বাৰকাৰ আগমনৰ যি বাৰ্তা সেই বাৰ্তা দিবৰ কাৰণে যত্ন কৰিছে গতিকে বাবাই সমস্ত আমি আজি এটা কথা গম পালো পদবন্ধে আমি দুটা সূৰ্যৰ লগত চিনাকি হলো এটা হ'ল আমি ৰাতিপুৱা দেখা যিটো সূৰ্য কিন্তু ৰাতিপুৱা দেখা সূৰ্যটোৰ পোহৰটোৰ যিখিনি শক্তি সেই শক্তিটোৰ উৎসটো হ'ল কিন্তু কৃষ্ণ সূৰ্য মহাপুৰুষ মাধৱ শংকৰদেৱ গুৰুজনাই সেইকাৰণে কীৰ্তনৰ মাধ্যমেৰে আমি বাহ্যিকত দেখি থকা সূৰ্যটো যে কৃষ্ণ সূৰ্যৰ অবিহনে মূল্য নাই এই কথা আমাক বুজাই দিলে কি বুলি কৃষ্ণ সূৰ্য ভৈলন্ত উদিত নাম ধৰ্ম কৰিলা বিদিত গতিকে বাহ্যিক জীৱনৰ ৰাতিপুৱা দেখা সূৰ্যটোৱে আমাক কি দেখুৱায় গতানুগতিক পথৰ সম্ভাৰ দেখুৱায় অৰ্থাৎ আমি কোনফালে গ'লে কি পাম কলৈ গ'লে কি হ'ব এই গোটেই গতিটো সূৰ্যই দেখুৱায় কিন্তু
আমাৰ এই হৃদয়ৰ মাজত পৰি থকা কৃষ্ণৰ সূৰ্যৰ পোহৰে আমাক কি দেখুৱায় সংসাৰ পথৰ সোণালী পথ দেখুৱায় সেইকাৰণে আমাক এই কৃষ্ণ সূৰ্যটোৰ পোহৰৰ ব্যাপকতা এই সূৰ্যৰ পোহৰৰ মূল্য উপলব্ধি আদি কৰাইছে এই শ্যামন্তক মণিৰ এই বিষয়বস্তুৰ যি আলাপ হ'ব এতিয়া তাৰ মাধ্যমেৰে আমি যেনেকৈ বাহ্যিক জীৱনৰ সূৰ্যৰ মূল্যটো উপলব্ধি কৰোঁ সূৰ্যৰ পোহৰৰ অবিহনে আমাৰ জীৱনৰ মূল্য যেনেকৈ নাই বুলি ভাবোঁ সেই একে মূল্য আমি কৃষ্ণৰ সূৰ্যৰ ক্ষেত্ৰত দিব পাৰিছোঁ নে নাই ভাগৱতৰ যোগেদি কাৰণ এয়া কলিযুগ এতিয়া কৃষ্ণই সূৰ্যৰূপে আহি কাকো দেখা নিদিয়ে এতিয়া সূৰ্য আপোনাৰ সন্মুখত আছে কি ৰূপত আছে ভাগৱত ৰূপত কেনেকৈ ও ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰ নানা মত যত মহাজন খবৰ সভাৰ মধ্যত কিন্তু পৰময় আনন্দ ৰসময় কোটি সূৰ্য সম প্ৰকাশয় মহাভাগৱত নুহন্ত যাবে বেকত এটা সূৰ্যই গোটেই পৃথিৱীক পোহৰ দিয়ে গতিকে ভাগৱত ৰূপে সূৰ্যই জ্ঞানৰ পোহৰ দি আমাক সকলোকে পোহৰাই ৰাখিছে এই মূল্যটো আমাক বুজিবৰ কাৰণে আজি এটা সুন্দৰ কাহিনীৰে বিষয়বস্তুখিনি অৱতাৰণা কৰিছে গতিকে এতিয়া দ্বাৰকাবাসীসকলে যেতিয়া কৃষ্ণৰ ওচৰত প্ৰকাশিত হোৱা সেই জ্যোতিৰ সম্ভেদ দিছেহি অন্তৰ্যামী কৃষ্ণক তেৰাই হাঁহি মাৰি পেলাই এতিয়া তেওঁলোকক ক'ব কি ক'ব আমি শুনিম হয় ৰমন কৰ বিস্ময়কে শুনো সন্তবাদিত শ্যামন্তক মণি পিন্ধিয়া শেষত আজিত চিৰকাল কপ কৰি চিন্তিলা সূৰ্যক অতুষ্ট হুঁয়া দিলা ৰবি এহি শ্যামন্তক কৃষ্ণৰ বচনে সবে গুণিল মনত কোন বস্তু শ্যামন্তক কৃষ্ণৰ আগত সকল ভূকুটি গতি যাহাৰ চৰণে তাংকতে জিয়ান বৰ সদে কোন জনে নাহি আৰু সিদ্ধি সতা জিত ভিন্ন বুদ্ধি অকৃষ্ণ এৰি ফুৰে আন দেৱতাৱাৰাধি ঐৰাম এহি বুলি চাহি সবে আছে নৰ নাৰী মনে পিন্ধি সত্ৰাজিত চলে সতী কৰি কৃষ্ণৰ সমীপ দিয়া গৈল দুৰাচাৰৰ তথাপি কৃষ্ণক নকৰিলা নমস্কাৰ কটুবেলি পাইলা যায় আপোনাৰ ঘৰ কৰাইলা মংগল ৰংগ বৈদবহূতৰ দেৱৰ মন্দিৰে নিয়া মণি কথা বিলা অবিপ্ৰগণ মাতি আনি মণিক পূজিলা মণিৰ প্ৰভাৱ আৰু সোণা পৰীক্ষিত
অষ্টভাৰ সুবৰ্ণস্ৰ वय प्रतिनीत आरम दुर्भिक्ष मरक सर्प आदि व्याधिशय किंचिते कुनाकी जथा मणि कथा कय ঐৰামাখেহি মনে পুজি যেবে আশা সদাজিত অসংখ্যাত অৰ্থ ভৈলা গৰ্ব বিপৰীত মহন্তক দেখি আৰ নকৰে আদৰ অৰ্থে অন্ধ কৰিলে নে দেখে পূৰ্বা পৰ কতোদিন অনন্দৰে ৰংগে জিত কৃষ্ণৰ পাশক চলি গৈলা কদাচিত তাক দেখি সাকি হৰি বুলিলা বুজাই অপৰম যুগুদিহিত অমৃত পৰায় শ্যামন্তক মণি শুনো পাইলা সতাজিত ৰাম কিন্তু মণি নুহি জানা বোলো উচিত কালে দুখ পাইবা সেই মণিৰ কাৰণে ৰাম জানিহিত বাক্য বোলা ধৰিও যতনে যত লাগে মানে তজু ভৈল মহাধন আর কিবা মনিত আশ্ৰয় প্ৰয়োজন উগ্ৰ সেন ৰাজা কদি ইউকইটো মণি ৰাম মহাসতী কৰি সুখে থাকিও আপুনি ৰাম ৰাম যাদৱ বংশৰ ৰাজা মহেন্দ্ৰ পৰায় ইটো শ্যামন্তক মণি ত্ৰাহংক জুৱায় ৰাম যত সিদ্ধি সাধা সবে দিবে উগ্ৰ সেনে হেন জানি মণি তুমি দিও ৰংগ মনে কৃষ্ণ এতিয়া এটা বৰ ডাঙৰ তত্ত্ব আমাক এই কাহিনী যোগেদি দিলে এইটো আমি প্ৰত্যেকে উপলব্ধি কৰিব লাগিব দ্বাৰকাবাসীয়ে সত্ৰাজিতে গলত শ্যামন্তক মণি পিন্ধি অহাৰ কাৰণে সূৰ্য দেৱতা আহিছে বুলি ভাবিছে কৃষ্ণৰ ওচৰত খবৰ দিছে সূৰ্য আহিছে বুলিহে কিন্তু কৃষ্ণই দ্বাৰকাবাসীক আশ্বাস পানি কৰিছে হেৰা তোমালোকে যাক সূৰ্য বুলি ভাবিছা এহি নুহিকে আদিত্য এইটো সূৰ্য নহয় কঠোৰ সাধনা কৰি তপ যোগ সাধনাৰে সূৰ্যদেৱক সন্তুষ্ট কৰাৰ বিনিময়ত সত্ৰাজিতে সূৰ্যৰ পৰা লাভ কৰা এইটো এটা মণি নাম শ্যামন্তক মণি গতিকে সূৰ্যৰ পৰা লাভ কৰাৰ কাৰণে ই সূৰ্যৰ দৰে উজ্জ্বল আৰু জ্যোতিষ্ক হৈ উঠিছে গতিকে সেই মণি পিন্ধি তেওঁ আমাৰ ইয়ালৈ আহিছে সেয়া সত্ৰাজিত সেয়া সূৰ্য নহয় এই বুলি যেতিয়া ক'লে
এতিয়া দ্বাৰকাবাসীসকলে মনত ভাবিছে, কি ভাবিছে? কাৰণ তেওঁলোকৰ ওচৰলৈ যিমানে আশ্চৰ্যকৰ যি বস্তু নহওক, কৃষ্ণতকৈ দিব্য শক্তি আৰু তেওঁলোকে ক'তো দেখা নাপায়। এইটোৱে হ'ল কৃষ্ণৰ প্ৰতি থাকিবলগীয়া সুদৃঢ় বিশ্বাস। সেইকাৰণে তেওঁলোকে আলোচনা কৰিছে, জগতৰ অনন্ত শক্তি যাৰ হৃদয়ত বিৰাজমান, যাৰ হৃদয়ৰ মাজৰ পৰা শ্ৰেষ্ঠ দিব্যজ্যোতি বাহিৰ হয়, সেই দিব্যজ্যোতিৰ গৰাকীৰ মানত আকৌ শ্যামন্তমণিৰ জ্যোতিটোৰ কিহৰ মূল্য আছে? এয়া দ্বাৰকাবাসীসকলৰ অনুভৱ। গতিকে তেওঁলোকে কি বুলি কৈছে যে আমাৰ শ্ৰেষ্ঠ জ্যোতি কৃষ্ণ আছে, তাত আকৌ বেলেগ এটা জ্যোতি ইয়াত আহি কিয় দেখা দিলে বুলি তেওঁলোকে নিজৰ মাজতে কৌতূহলৰ সৃষ্টি হৈছে। এনেকৈ গুণা কথা কৰি থাকোঁতে সত্তাজোঁটে শ্যামন্তক মণি পিন্ধি সকলোকে দেখা এটা দি কি কৰিলে? নিজৰ ঘৰলৈ গুচি গ'ল। কৃষ্ণক দেখা পাই মাত এষাৰ দুৱাটো দূৰৰে কথা, নমস্কাৰ এটাও নজনালে। এতিয়া দ্বাৰকাবাসীসকলে কোৱা কৰিছে যে অনন্ত ব্ৰহ্মৰ শ্ৰেষ্ঠ দেৱতা কৃষ্ণক থাকোঁতে সূৰ্য দেৱতাক পুজি আন বস্তু বা বেলেগ দিব্য শক্তিৰ ওপৰত বিশ্বাস কৰি কি লাভ আছে? এতিয়া এই কথাখিনি আমি আমাৰ নিজলৈ আনিব লাগিব। এতিয়া আপুনি আমিও কি কৰিছো? ধন জন ঐশ্বৰ্য বিভূতি পুত্ৰ ভাৰ্যা সমস্তখিনিৰ কাৰণে যাক পুজিব লাগে তাক নুপুজি, যাক পুজিব নালাগে আমি তাক পুজিছো। অৰ্থাৎ কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নলয়। গতিকে কৃষ্ণক পুজিলে আপোনাৰ মুখখনে খাদ্য খালে নাকটো কাণখনক বাকী অংগবিলাকক বেলেগে খুৱাব নালাগে, শক্তিটো প্ৰতিটো অংগই পায়। ঠিক তদ্ৰূপ ঈশ্বৰক পুজিলে বেলেগক আকৌ বেলেগে পূজাৰ কোনো প্ৰয়োজন নাথাকে, বিশেষকৈ কলি যুগত। সেই অনুধাৱনটো আজি ভাগৱতৰ যোগেদি দেখুৱাইছে যে ঈশ্বৰ সন্মুখত থাকোঁতেও আকৌ অন্য দেৱতাক পুজি এই ভোগ পাতি বিলাসিতাৰ আনন্দময় বস্তুবিলাকৰ দ্বাৰা নিজৰ জীৱনবিলাক কেনেকৈ এওঁলোকে অতিবাহিত কৰিছে বুলি দ্বাৰকাবাসীসকলে নিজৰ মাজতে কথা বতৰা পাতিছে আৰু আলোচনা আগবঢ়াইছে বা চিন্তা কৰিছে।